কলপাতা একেবাৰে থাকিয়ে জানিবি মৰ্নিং আজি ৰাতিপুৱাই মা ঘৰলৈ আহিছো মা ঘৰত সৰুকে এভাগ পুঠি পঢ়া আছে তুমি আজি থাকিবানে আমাৰ ঘৰত চাওঁ থাকিবানে ইমান ওচৰতে ঘৰটো মই কেলে থাকিব লাগে থাকিবা ফাৰ্চি কথা মানে মই ইয়াত ঘৰত নাথাকো যেন ৰাতি সেইকাৰণে ইয়াত থাকিব লাগে চাওঁ বাৰু জেঠুক কৈ ন মই চাওঁ বুলি নহয় থাকিবই লাগিব হয় নেকি মাৰ ঘৰলৈ আহিয়ে প্ৰথমে পাকঘৰলৈ আহিছো কাৰণ আজি ৰান্ধা বাবটো মোৰ পালতে আছে তাৰ কাৰণে ৰেডি কৰি লৈছো এয়া মাটি দালি লগত ওলকবি মাটি দালিখিনি ধুনীয়াকৈ ধুই ওলকবি সৰুকৈ কাটি পানী দি নিমখ 1 চামুচ দি প্ৰেছাৰ কুকাৰত বহাই দিলোঁ এটা চাইডে কাৰণ সোনকালে হ'ব লাগিব আৰু এইপিনে মচুৰ দালি মচুৰ মগুৰ দালি বহাই দিলোঁ মচুৰ মগুৰ দালি কেৰাহীত বনালেই বেছি ভাল লাগে সেইকাৰণে কেৰাহীতেই বনাইছোঁ প্ৰেছাৰ কুকাৰত দিয়া নাই আৰু অন্য এটা কেৰাহীত মই ভাজি বনাব লৈছোঁ শুকান চব্জি বনাম তাৰ কাৰণে মই ৰেডি কৰি লৈছোঁ গ্ৰীণ মটৰ ফুলকবি বিন আৰু সৰু আলুগুটি এতিয়া কেৰাহীটোত পিঁয়াজ আৰু শুকান জলকীয়া দি প্ৰথমে ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াতে কাটি থোৱা চব্জিখিনি দি দিম আৰু ইয়াত গাজৰো দিছোঁ কিন্তু মানে মিক্স ড্ৰাই চব্জিটো খাই বহুতেই ভাল লাগে আমাৰ ঘৰৰ সকলোৱে প্ৰিয় আপোনালোকৰ বাৰু প্ৰিয়নে জনাব নাপাহৰিব দেই আৰু ফটাফট ৰেডি কৰোঁ কাৰণ এটা এটাকৈ বহাই থাকিলেহে সোনকালে আজৰি হ'ব আৰু বেলেগ কাম আছে বাকী আৰু আজি মাটি দালিৰ তৰকাৰীটো মানে মায়ে বনাব তেল মাৰিব মই বইল কৰি থৈছোঁ কাৰণ মাৰ হাতৰ মাটি দালি খাৰৰ তৰকাৰীখন যেন কেতিয়াও পাহৰিব নোৱাৰি আৰু সেইখন ময়ো বনাব নাজানো একচুৱেলি মই অকল পিঁয়াজ আৰু জলকীয়া এইখিনি দি দিম পিছত মায়ে ফিনিচিং দিব ইয়াত আৰু ইয়াৰ কাৰণে নহৰু আদা এয়া সৰু খুননাটোতে খুন্দি লৈছিলোঁ এই খুননাটো যেন চুমৰ বিয়াৰ লগত আনা মানে চুমৰ যৌতুকত আনা আৰু খুন্দিও ভাল লাগে ফটককৈ হয় এতিয়া গোটেই মানে নধৰাৰ কাৰণে দেখিছেনে কেৰাহীটোও লৰি আছে এটা হাতে ধৰা নাই এটা হাতে মোবাইল এটা হাতে কেৰাহী হেতা লৰাইছে এয়া মাক লগাই দিলোঁ মায়ে অকণমান ইয়াত জিৰা পাউডাৰ দিছে তাৰপিছত এয়া জালুকৰ পাউডাৰ আৰু অলপমান হালধি পাউডাৰ কাৰণ নিমখটো মই সিজাওঁতে দিয়ে দিছিলোঁ আৰু এতিয়া মাটি দালিখিনি ইয়াৰ ওপৰত দি দিলে এতিয়া লাহে লাহে কিমান পানী লাগিব তাৰ ওপৰত পানী দি দিলে গোটেইখিনি এয়া ধুনীয়াকৈ লৰাই দিছোঁ ইমানখিনিয়ে লাগিব আজি আৰু কালাৰটো চাওকচোন ইয়াত আৰু এটা বস্তু দিব আছে ইয়াত কলা খাৰ কল বাকলি খাৰ মায়ে মানে কলৰ বাকলিবিলাক পুৰি এনেকৈ কলা খাৰ উলিয়াই থৈ দিয়ে এনেকৈ কিবা খাৰৰ তৰকাৰী বনালে তাতেই দি দিয়ে আৰু চুমকিয়ে বনাব বক ফুলৰ পকৰি আৰু লগত ধনিয়া পদিনাৰ চাটনি এয়া পকৰি বনাই হৈ গ'ল তাই ৰেডি আমি কামবিলাক সদায় এনেকৈ ভগাই লওঁ কিবা অনুষ্ঠান পতা হ'লে ঘৰত মায়ে বনালে অলপ মই বনালোঁ আৰু চুমকিয়েও বনালে এতিয়া সোনকালে হয় আৰু দেউতাই ইয়াৰ প্ৰসাদ লৈ আহিলে আৰু এতিয়া ভকতসকলক প্ৰথমতে খাবলৈ দি দিওঁ পুথি পঢ়ি আছিলে বাহিৰত মোৰ পুথি পঢ়োৱাখিনি ভিডিঅ' দেখুওৱা নহ'ল বাৰু আৰু এয়া আমাৰ সৰু পাৰ্টি এতিয়া ভাত খাইছে আমি ককাই মইহে নাই পাপৰ খাইছা আমি ইয়াত পিঠা খাইছোঁ আৰু পাৰ্চে দেখি খাইছে পাপৰ ভাত পাপৰ
লাইক চেনেল সাবস্ক্রাইব কৰিবা ৰঙালাও ফুল আৰু ৰাতিটো আৰু ভাল লাগিব ৰঙালাও ফুল মন ৰঙালাও ফুলটো খাই এনেকুৱা ভাল লাগে যা মাটি দালি এতিয়া ভাত খাই লওঁ আমিও ও লু 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 আই দেখো ফেমাস লাইক চেনেল